নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। পোনপ্ৰথমতে মই তোমালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তোমালোকে মোৰ চেনেলটো ইমানেই ছাবস্ক্ৰাইব কৰিছা, ইমানেই ছাপোৰ্ট কৰিছে চেনেলটোক। মোৰ চেনেলটোৱে লাষ্ট 3 মাহৰ ভিতৰত 50,000 ছাবস্ক্ৰাইবাৰ্ছ কোৰ্চ কৰিবলৈ সক্ষম হৈছে। চ' তাৰ কাৰণে থেংক ইউ ভেৰি মাছ। চ' আজিৰ এই ভিডিঅ'টো স্পেচিয়েলি তোমালোকৰ কাৰণে আনিছোঁ, যি নেকি ক্লাছ 9ত পঢ়ি আছা, ঠিক আছে। আৰু আজিৰ এই ভিডিঅ' ক্লাছটোত আমি ডিছকাশ্যন কৰিম নৱম শ্ৰেণীৰ হিন্দী পাঠ্যপুথিৰ 1 নম্বৰ যিটো চেপ্টাৰ হিম্মত আৰু জিন্দগী, ইয়ানি কি সাহস আৰু জীৱন। এই লেচনটোৰ যিমান প্ৰশ্ন আছে, যিকেইটা নেকি তোমালোকৰ হাফ ইয়েৰলি আৰু এনুৱেল এক্সামত অহাৰ সম্ভাৱনা খুবেই বেছি আছে, সকলো প্ৰশ্নৰ উত্তৰ তোমালোকে আজিৰ এই ভিডিঅ'টোত পাবা। গতিকে মেক চিয়'ৰ কৰিবা যে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাবা, আৰু যদি কিবা বুজি নোপোৱাকৈ থাকা তেনেহ'লে কমেণ্ট ছেকশ্যনত আমাক সুধিবা। আমি তোমালোকৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ তোমালোকক দিম আৰু তোমালোকক বুজাইও দিম লগতে, ঠিক আছে। চ' ব'লা আমি ভিডিঅ' ক্লাছটো ষ্টাৰ্ট কৰোঁ। ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে মই তোমালোকক এটা ডিছক্লেমাৰ দিব বিচাৰিছোঁ যে তোমালোকে জেনেৰেলি যিবিলাক হিন্দী কোৱা মানুহ দেখা, নতুবা তোমালোকে জেনেৰেলি যিটো হিন্দী ফিল্মত হিন্দী শুনা, ঠিক আছে, সেই হিন্দীৰ টিউনটোৰ লগত আমাৰ অসমীয়া মানুহৰ হিন্দী টিউনটো নিমিলে। তোমালোকে হয়তো এইটো কথা লক্ষ্য কৰিছা। গতিকে যদি ক'ৰবাত কিবা ভুল হৈ যায়, মই প্ৰশ্ন উত্তৰবিলাক কওঁতে, ঠিক আছে, স্পেলিং কৰোঁতে, চ' তেতিয়া তোমালোকে নিজে শুধৰাই ল'বা, ঠিক আছে। যদি ক'ৰবাত ভুল হৈ যায় তেনেহ'লে নিজে শুধৰাই ল'বা। মই জাষ্ট এইটো ক'ব বিচাৰিছোঁ। বাকী কুৱেশ্যন আনচাৰখিনি বাৰু এটাও ভুল নাই, সকলো শুদ্ধই হয়। তোমালোকে ইয়াত আৰু কোনো ধৰণৰ তোমালোকৰ কনফিউজন থাকিব নালাগে আৰু। অলৰাইট, 1 নম্বৰ যিটো প্ৰশ্নটোত আমাক সুধিছে সহি বিকল্প কা চয়ন কৰো, ইয়ানি কি আমাক যে অসমীয়াৰ আমাৰ যিখন প্ৰশ্ন কাকত, সেই প্ৰশ্ন কাকতখনত যে দিয়ে শুদ্ধ উত্তৰটো বাছি উলিওৱা, প্ৰশ্নটো দিয়ে, প্ৰশ্নটোৰ লগে লগে উত্তৰখিনিও দি দিয়ে, ৰাইট। আৰু তাৰ ভিতৰৰ পৰা আমি শুদ্ধ যিটো শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। চ' ইয়াতো ঠিক একেটাই হয়। ইয়াত আমাক প্ৰশ্নটো দিছে, উত্তৰো দিছে, আৰু উত্তৰকেইটাৰ ভিতৰৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। 4টা অপশ্যন দিছে, 4টা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ সেইটো অপশ্যন আমি বাছি উলিয়াই লিখিব লাগিব, ঠিক আছে। চ' 1 নম্বৰত দিছে যে কিন ব্যক্তিও কো সুখ কা স্বাদ অধিক মিলতা হে, মানে কেনেধৰণৰ মানুহে সুখৰ সোৱাদ অধিক পায়, নতুবা কোন ব্যক্তিয়ে সুখক অধিক উপভোগ কৰিবলৈ পায়, মানে কোনজন ব্যক্তি, ঠিক আছে। চ' আমাৰ সমাজত বহুত ব্যক্তি দেখিছা, কিছুমান ব্যক্তিৰ জীৱনটো বহুত সুখৰ, কিছুমান ব্যক্তিৰ জীৱনটো বহুত দুখৰ। চ' ইয়াত আমাক এইটোকে সুধিছে যে কি কোনজন ব্যক্তিয়ে সুখৰ আনন্দ বেছিকৈ লাভ কৰে, ঠিক আছে। আমাক ইয়াত 4টা অপশ্যন দিছে, আৰু 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে খ নম্বৰ অপশ্যনটো। খ নম্বৰ অপশ্যনটোত দিয়া আছে যো সুখ কা মূল্য পেহেলে চুকাতা হে और উস্কা মজা বাদ মে লেতা হে, অৰ্থাৎ যিয়ে সুখৰ মূল্য আগতেই পৰিশোধ কৰে, ঠিক আছে, আৰু তাৰ ফল পিছত ভোগ কৰে, সেই মানুহে অধিক সুখ পায় বুলি আমাক কৈছে, আমাক পাঠটোত কৈছে। কিয়নো তোমালোকে চোৱা, এইবিলাক প্ৰশ্ন যে অকল মুখস্থ কৰিম, পৰীক্ষা লিখিম, পাছ কৰি যাম, চ' তেনেকুৱা কথা নহয় একচুৱেলি, ঠিক আছে। তোমালোকক এইবিলাক তোমালোকৰ ইণ্টেলেকচুৱেল যিটো নলেজ, সেই নলেজটো বঢ়াবৰ কাৰণে দিছে, তোমালোকৰ আধ্যাত্মিক জ্ঞান বঢ়াবৰ কাৰণে দিছে, তোমালোকক নৈতিক শিক্ষা পাবৰ কাৰণে দিছে, ঠিক আছে। চ' ইয়াৰ দ্বাৰা আমি কি বুজিছোঁ, চোৱা, তুমি যদি জীৱনত সুখী থাকিব বিচৰা তেনেহ'লে কি বৰ্তমান তুমি কি কৰিব লাগিব, তুমি বৰ্তমান হাৰ্ড ৱৰ্ক কৰিব লাগিব, ৰাইট। চ' যিয়ে সুখৰ মূল্য আগতেই পৰিশোধ কৰে, ঠিক আছে, ইয়ানি কি তোমালোকে এতিয়া কি কৰিছা, কষ্ট কৰিছা, ঠিক আছে, কষ্ট কি কৰিছা, ভৱিষ্যতে এটা ভাল জীৱন পাবৰ কাৰণে। ইয়াৰ দ্বাৰা তোমালোকে কি বুজিছা, ইয়াৰ দ্বাৰা তোমালোকে সেই ভৱিষ্যতে সুখ পাবৰ কাৰণে তোমালোকে আজিয়েই তাৰ কাৰণে তোমালোকে ত্যাগ কৰিছা, ৰাইট। চ' সেইটোকে বেছিকেলি ইয়াত বুজাব বিচাৰিছে যে কি যো সুখ কা মূল্য পেহেলে চুকাতা হে और उसका मजा बाद में लेता है, এনেকুৱা ধৰণৰ যিবিলাক মানুহ যিয়ে নেকি সুখৰ মূল্য আগতেই পৰিশোধ কৰে আৰু তাৰ আনন্দ পিছতে লাভ কৰে, সেনেকুৱা মানুহ এই লেচনটোৰ মতে, ঠিক আছে, সেই লিখকৰ মতে এই সংসাৰত সেনেকুৱা মানুহে অধিক সুখত থাকিবলৈ পায়। বুজি পালা? পানী মে যো অমৃত তত্ত্ব হে উছে কৌন জানতা হে, ইয়ানি কি পানীত যি অমৃত তত্ত্ব আছে, ঠিক আছে, পানীত যি অমৃত তত্ত্ব আছে সেইটোৰ বিষয়ে কোনে ভালকৈ জানে, নতুবা সেইটো কোনে জানে। ইয়াত আমাক 4টা অপশ্যন দিছে, আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে যো ধূপ মে খুব সুখ চুকা হে, ইয়ানি কি যিজন মানুহে ৰ'দত বহুত দেৰি শুকাইছে, ইয়ানি কি যিজন মানুহে ৰ'দত বহুত দেৰি আছে, তেখেতৰতো অভিয়াছলি পিয়াহ লাগিব ন। গতিকে আমাৰ যে অসমীয়া দেখাৰ কথা আছে যে মৰুভূমিত গ'লেহে পানীৰ মূল্য কি বুজি পোৱা যায়, চ' বস্তুটো এনেকুৱা ধৰণৰ হয়, মানে ধৰি পাৰিছা, যি নেকি প্ৰখৰ ৰ'দত কাম কৰে, নতুবা যি নেকি প্ৰখৰ ৰ'দত থাকে, সিহে পানীৰ যি গুণ
পানীৰ যি অমৃত তত্ত্ব সেই অমৃত তত্ত্বৰ বিষয়ে বুজি পাব ঠিক আছে চ' ধৰিব পাৰিছে চাগে কথাবিলাক ন 3 নম্বৰ কুৱেশ্যনটো মন কৰা 3 নম্বৰ প্ৰশ্নটোত আমাক দিছে गधोली वाली दुनिया के लोगों से अभिप्राय है यानी कि গধূলি वाली পৃথিৱীৰ মানুহৰ অভিপ্ৰায় কি হয় ইয়াত আমাক 4টা অপশ্যন দিছে আৰু ইয়াৰ ভিতৰতে শুদ্ধ অপশ্যনটো হৈছে জীৱন को दाव पर लगाने वाले लोग যিবিলাক মানুহে নেকি জীৱনটোক মানে বহুত ৰিক্সত দি দিয়ে ৰাইট কিছুমান মানুহে আজিকালি মন কৰিবা মানে কিছুমান আমাৰ সমাজত এনেকুৱা মানুহ আছে যে নেকি বহুত ৰিক্স লৈ কাম কৰে নিজৰ জীৱনটো দাৱত লগাই দিয়ে ৰাইট নিজৰ জীৱনটো সংকটত পেলাই কাম কৰে চ' এনেকুৱা ধৰণৰ কথাকে ইয়াত বুজোৱা গৈছে একচুৱেলি साहसी मनुष्य की पहली पहचान क्या होता है यानी कि साहसी मनुष्य की पहली पहचान यह है कि वह এনেকৈ দি পিনে আমাক 4টা অপশ্যন দিছে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে लोगों की सोच की परवाह नहीं करता যে নেকি সাহসী মানুহ হয় ন যে নেকি পুৰা ব্ৰেভ পাৰ্চন হয় যাৰ নেকি সাহস বহুত আছে যে নেকি সাহসী মানুহ হয় সেই সাহসী মানুহে কি ক'ব সেইটো বিষয়ে চিন্তা নকৰে আৰু সেই সাহসী মানুহজনে ঠিক আছে একো মানে ফৰক নপৰে ঠিক আছে একো মানে তেখেতে মাথাই নামাৰে সেইবিলাক তেখেতৰ নিজৰ মতে যিটো শুদ্ধ লাগিব তেখেতে সেইটোৱে কৰিব চ' এইটোৱে হৈছে সাহসী মানুহৰ পেচান এইটোৱে হৈছে সাহসী মানুহৰ পৰিচয় মানে একৰ্ডিং টু দ্য পইণ্ট ঠিক আছে একৰ্ডিং টু দ্য অথৰ চৰি পইণ্ট নহয় পইণ্ট মানে কবি অথৰ মানে লিখকৰ মতে মানে হা বন্ধু বান্ধৱীসকল নেক্সট কুৱেশ্যনটো মন কৰা নেক্সট কুৱেশ্যনটোত আমাক সুধিছে যে लेखक ने अकेले चलने वाले की तुलना सिंह से क्यों की है यानी कि লেখকে অকলে চলা মানুহজনক ঠিক আছে অকলে জীৱনত চলি যোৱা মানুহজনক সিংহৰ লগত তুলনা কিয় কৰিছে কিয়নো लेखक ने अकेले चलने वाले की तुलना सिंह से इसलिए की है कि झुंड में चलना और झुंड में चलना यह मेज और भेड़ के काम है यानी कि লিখকৰ মতে একৰ্ডিং টু দ্য অথৰ তেখেতে কৈছে যে কি ঝুণ্ড মানে দম পাতি যোৱা আৰু দম পাতি কি বুলি কয় খোৱা এই গৰু চৰোৱা বুলি কয় মহ চৰোৱা বুলি কৈছে মানে গৰু মহবিলাকক মন কৰিবা সিহঁতে অকলে কাহানিও নাযায় সিহঁতে এটা ঝুণ্ডত যায় ইয়ানি সিহঁতে এটা দল হৈ যায় ৰাইট চ' এই এনেকুৱা ধৰণৰ কামবিলাক কিহে কৰে এই এনেকুৱা ধৰণৰ কামবিলাক মহ আৰু ভেৰ বাকৰি মানে ছাগলী গৰু মহ ইহঁতি কৰে ঠিক আছে सिंह तो बिल्कुल अकेला होने पर भी महीन रहता है কিন্তু সিংহই অকলে থকাৰ পিছতো অকলেই মানে মহিন হৈ থাকে ঠিক আছে নিজৰ মাজতে নিজে সুখী থাকে নিজে মানে নিজকে বিলিভ কৰে ৰাইট চ' কথাবিলাক ধৰিব পাৰিছা চ' সেইটো কাৰণে তোমালোকেও ক্লাছ 10ত নে 9ত এটা ইংলিছৰ পয়েম আছে দ্য ৰোড নট টেকেন সেই পয়েমটো পঢ়িলে এইটো কথা বুজি পাবা যে কি সমাজখন যিটো বাটেৰে গৈছে সেই বাটেৰে যদি যোৱা ন তেনেহ'লে তোমালোকৰ কষ্ট হ'ব গতিকে নিজৰ ৰাস্তা তোমালোকে নিজে বনোৱা চবেই পুলিচ আৰ্মিত যোৱাত ধান্দা কৰি আছে চ' তুমি APSC UPSC IS IPS ঠিক আছে এইবিলাক হ'বৰ কাৰণে তোমালোকে চেষ্টা কৰা চ' মানে সমাজখন যিটো ৰাস্তাই গৈছে ন সেইটো ৰাস্তাই নহয় নিজৰ এটা অন ৱে বনোৱা ঠিক আছে নেক্সট প্ৰশ্ন জিন্দগী কা ভেদ কিছে মালুম হে মানে কোনজনে জীৱনৰ যি গুৰুত্ব নতুবা কোনজনে জীৱনৰ ভেদ বুজি পায় ঠিক আছে उत्तर समस्या सुख दुख झेल कर जो आगे बढ़ता है जिंदगी के भेद उसे मालूम है यानी कि জীৱনৰ মহত্ব সেইজনহে বুজি পায় যি নেকি সমস্যা দুখ সুখ এই সকলোবিলাক মানে পাৰ কৰি আহিছে ঠিক আছে এই সকলোবিলাক নেকি যি ভোগ কৰি আহিছে ঠিক আছে মানে কিছুমান মানুহ বহুত সংঘৰ্ষ কৰি জীৱনত আগবাঢ়িছে ৰাইট চ' সেইটোকে কৈছে যিজন মানুহে জীৱনত সমস্যা দেখিছে যিজন মানুহে সুখ পাইছে কেতিয়াবা দুখ পাইছে ঠিক আছে চ' এনেকৈ মানে যিবিলাক মানুহ আগবাঢ়ি গৈছে সেই মানুহজনেহে আমাৰ জীৱনটোৰ যি গুৰুত্ব ঠিক আছে নতুবা জীৱনৰ যি কি বুলি কয় ভেদ নতুবা গুৰুত্ব সেই গুৰুত্বটো ভালদৰে বুজি পায় ঠিক আছে लेकिन सीधे सड़क में चलने वाले को जिंदगी के भेद कभी मालूम नहीं होता আৰু যিজনে নেকি চিধা ৰাস্তাত যায় যিজনে নেকি উদাহৰণ হিচাপে যদি মই তোমালোকক দিবলৈ যাওঁ তেনেহ'লে কিছুমান আমি এনেকুৱা ষ্টুডেণ্টছ পাওঁ যাক নেকি ঘৰত মা মোক আজি এটা আইফোন লাগে আইফোন দি দিব মা মোক এখন এতিয়া KTM বাইক লাগে KTM বাইক দি দিব ইয়ানে কি চোৱা কিছুমান
ল'ৰা ছোৱালী কিছুমান সন্তান আলাসত থাকে ৰাইট কিন্তু সেই আলাসত থকা ল'ৰা ছোৱালীবিলাকে জীৱনৰ মূল্য বুজি নাপায় সিহঁতি কিয়নো মাক বাপেকৰ টকা পইচাত সিহঁতি আৰাম কৰে ৰাইট আনন্দ কৰে সিহঁতি নিজৰ জীৱনটো এনজয় কৰে কিন্তু যি নেকি নিজেই সেইবিলাক আৰ্জি লয় যি নেকি নিজে জীৱনত দুখ কষ্ট তাৰপিছত সমস্যা এইবিলাক যি নেকি ফেচ কৰিছে সেয়েহে আচলতে জীৱনৰ যি গুৰুত্ব জীৱনৰ যি মহত্ব সেই মহত্ব সেই গুৰুত্বক বুজি পায় किंतु जिन्हें की माँ बाप और पैसा चले नतुबा जिन्हें की सीधे सड़क से चलने वाले की सीधे सड़क में चलने वाले को जिंदगी के भेद के बारे में कभी मालूम नहीं होता गम पाइसा सो हेतु कारणे परिवेशत जीवन संघर्ष करिबा संघर्ष करिलेहे जीवনৰ যি আসল গুৰুত্ব সেই গুৰুত্ব বুজি পাবলৈ সক্ষম হ'বা বন্ধু বান্ধৱীসকল এতিয়া তোমালোকৰ পৰীক্ষাত আহি থকা 3 নম্বৰীয়া প্ৰশ্নকেইটা যিকেইটা নেকি পৰীক্ষাত যদি আহে তেনেহলে তোমালোকক দিব 3 নম্বৰ কৈ তাৰ ভিতৰতে 1 নম্বৰ প্ৰশ্নটো হৈছে जे चांदने की शीतलता का आनंद कैसा मनुष्य उठा पाता है यानी कि জোনাকৰ শীতলৰ আনন্দ ঠিক আছে জোনাকী ৰাতি নতুবা জোনাকৰ যি শীতলৰ আনন্দ সেই আনন্দ কেনেকুৱা মানুহে উপভোগ কৰিবলৈ পায় ঠিক আছে चांदने की शीतलता का आनंद वैसे आदमी उठा पाता है जो दिन भर धूप में रहकर घर लौटता है और जिसके शरीर को अब शीतलता की जरूरत महसूस होती है सॉरी माने জোনাকৰ যে শীতলতা সেই শীতলতা হেজন মানুহে উপভোগ কৰিবলৈ পায় যে নেকি গোটেই দিনটো ঠিক আছে যে পুৰে দিন ভৰ ৰ'দত থাকি কাম কৰি ঘৰলৈ লতে यानी कि যে নেকি গোটেই দিনটো কাম কৰি ৰ'দত কাম কৰি ঘৰলৈ উভতে হিহে মানে এই জোনাকৰ যি শীতলতা ঠিক আছে জোনাকী ৰাতি যি শীতলতা সেই শীতলতা উপভোগ কৰিবলৈ পায় কাৰণ কেলে কাম বন কৰিলে অবভিয়াসলি ভাগৰ লাগিব কিন্তু ইয়াত মেইন কথাটো ভাগৰ লগা আমাৰ টোপনি অহা আমি আমাৰ নিজৰ দেহটোক এসি লগাই নতুবা আমি আমাক মানে জোনাকৰ পোহৰত চোতালত বহি আড্ডা মৰা কথাটো কোৱা নাই ইয়াত কৈছে কষ্ট কৰা কথাটো যে নেকি কষ্ট কৰে ন যে নেকি দিনটো কষ্ট কৰে যে নেকি নিজৰ জীৱনটোক গঢ় দিবৰ কাৰণে বৰ্তমান কষ্ট কৰিছে সেই মানুহসকলৰ কথা ইয়াত কোৱা হৈছে ঠিক আছে সো আই থিংক ধৰিব পাৰিছা मोटवार हाँ 2 नंबर मन करा 2 नंबर दिसे थे कि लेखक ने जिंदगी की कौन सी 2 सूरतें बताई हैं और उनमें किसे बेहतर माना है यानी कि लेखके जिंदगीर 2টা দিশৰ কথা উল্লেখ কৰিছে ঠিক আছে আৰু সেই 2টা দিশৰ ভিতৰত কোনটো দিশ ভাল বুলি কৈছে সো ইয়াৰ উত্তৰটো দিয়া আছে লিখিবা এইখিনি এক্সপ্লেইন কৰিলে বহুত দেৰি হ'ব এইবিলাক একেবাৰে ইজি হয় ইয়াৰ পৰা চাই জাস্ট লিখিব লাগে তোমালোকে ৰাইট মই তোমালোকক প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰাকেইটা এক্সপ্লেইন কৰি দিছোঁ অকমান বাকি একেটাও একেই হয় বেছি টাফ নহয় কোৱেশ্চন কেইটা ইয়াৰ পৰা চাই নিজে পঢ়ি লিখিলে পাৰিবাই মানে মই আগতে তোমালোকক যিখিনি কথা এক্সপ্লেইন কৰিলো ন সেই কথাখিনিকে মানে ইয়াত তোমালোকক উৰাই ঘূৰাই একেখিনিকে সুধি আছে কিন্তু মেইন মোটিভটো একেটাই হয় ঠিক আছে প্ৰসংগ সংগতি লগা ব্যাখ্যা কৰা ইয়াত 2 শব্দৰ ভিতৰত লিখিব কৈছে সো ইয়াৰ ভিতৰতে 1 নম্বৰটো দিছে যে কি साहसी मनुष्य सपने उधर नहीं लेता वह अपने विचारों में समा हुआ अपनी ही किताब पढ़ता है यानी कि ইয়াত কৈছে যে কি হাউকি মানুহে সপোনটোক ধাৰ লোৱাৰ কথা নাভাবে আৰু তেওঁলোকে নিজৰ বিচাৰে ভৰা নিজৰ কিতাপ পঢ়ে যিবিলাক হাউকি মানুহ থাকে সিহঁতে মানে বেলেগৰ সপোন নতুবা সপোন এটা ধাৰলৈ নলয় মানে ঠিক আছে আৰু সিহঁতে কি কৰে নিজৰ মাজতে নিজে মগ্ন হৈ থাকে यानी कि ইয়াত যি ধৰ ইয়াত যে তোমালোকে দেখিছা যে কি वो अपने विचारों में समा हुआ अपनी ही किताब पढ़ता है यानी कि নিজৰ বিচাৰবিলাকৰ দ্বাৰা তেওঁলোকে কাম কৰে ঠিক আছে তেওঁলোকে মাথন নিজৰ মাজতে মগ্ন থাকে তেওঁলোকক মানে মানুহে কি কৈছে কি নকৈছে এইবিলাক ফিল নকৰে মানে সো ইয়াত কেনেকৈ লিখিবা यह पंक्ति रामधारी सिंह दिनकर जी के हिम्मतर जिंदगी नामक पाठ से ली गई है জানাই প্ৰথমতে আমি কেনেকৈ লিখিব লাগিব যে কি আমাক এই যিকাৰী পক্তি নতুবা উক্তি এই উক্তিটো আমি ৰামধাৰী সিং দিনকৰ দ্বাৰা লিখিত হিম্মত আৰু জিন্দগী সাহস আৰু জীৱন নামৰ পাঠৰ পৰা লোৱা হৈছে इसमें लेखक ने यह स्पष्ट किया है कि साहसी लोग उधार नहीं करते उधार लेने की बात सपने में भी नहीं सोचना चाहिए আৰু ইয়াত লেখকে এইটো স্পষ্ট কৰিছে যে কি সাহসী মানুহে ধাৰ নলয় আৰু ধাৰ লোৱা কথাৰ বিষয়ে মানুহে সপোনতো ভাবিব নালাগে এইটো কথাকে ইয়াত বুজোৱা গৈছে উত্তৰ এতিয়া মেইন আমি যিখিনি আমাৰ যেটো মেইন পেৰাগ্ৰাফ এই মেইন পেৰাগ্ৰাফটো ফিলে আহিছো যে साहसी लोग अपने विचारों में हिम्मत
रखकर आगे बढ़ना चाहता है यानी कि যিবিলাক সাহসী মানুহ থাকে ন সেই সাহসী মানুহবিলাকে কি কৰে সেই সাহসী মানুহবিলাকে নিজেই নিজৰ বিচাৰবিলাকক লৈ ঠিক আছে নিজেই নিজৰ বিচাৰ বুদ্ধিৰে নতুবা তেওঁলোকে সাহস গোটাই তেওঁলোকে নিজে আগবাঢ়ে जो लोग हिम्मत ना रखकर जीवन बिताना चाहता है वे कभी भी जीवन में सफल नहीं होता यानी कि যিজনে সাহস গোটাব নোৱাৰি গোটেই জীৱনটো মানে আৰামতে অতিবাহিত কৰিব বিচাৰে তেওঁলোকে মানে जीवनत कहानी सफल হ'ব নোৱাৰে ठीक আছে आरामी जीवन अधूरा है क्योंकि हर कदम कदम पर असफलताएं दिखाई पड़ती है আৰু আমাৰ আমি যে আৰামদায়ক জীৱন এটা পাবলৈ বিচাৰোঁ যে আমি এটা যে কষ্টহীন জীৱন বিচাৰোঁ যে সেইটো কথাই কৈছে আমাক যে হেনেকুৱা জীৱন মানে বহুত বেয়া হয় মানে কি হেনেকুৱা জীৱন আধৰুৱা হয় কিয়নো প্ৰতিটো খোজতে অফলতাহে দেখিবলৈ পায় তেনেকুৱা জীৱনত ঠিক আছে গতিকে তোমালোকক তোমালোকক লিখকে এইটো কথাই বুজাব বিচাৰিছে যে কি তোমালোকে পৰাপক্ষত কাম কৰা মানে কি এতিয়া তোমালোকক দা কথালৈ খৰি ফালিবলৈ কোনো নকয় এতিয়া তোমালোকৰ এটাই কাম পঢ়া মাথোন পঢ়া সাহসী মনুষ্য कभी बिना कोशिश से काम नहीं लेता यानी कि সাহসী মানুহে কেতিয়াও চেষ্টা অবিহনে কাম নলয় মানে এনে ফকতিয়াতে মানে কাম কৰিব নিবিচাৰে यानी कि তোমালোকে এনে যদি চোৱা এটা এক্সাম্পল তেনেহ'লে পৰীক্ষা হলত কিছুমানে নকল মাৰে কিছুমানে নামাৰে এটা নকল মৰাকেইটা কি নপঢ়ি নুশুনি পৰীক্ষা হলত নিজৰ সেই নকলটো উলিয়াই নকলটো চাই লিখিলে ডেটছ ইট ঠিক আছে চ' সেইটো সেই মানুহখিনিক মানে ইয়াৰ লগত তুলনা কৰিব পাৰি মানে ঠিক আছে নপঢ়িলে নহ'লে কষ্ট নকৰিলে পিছত যদি মানে এনে আৰু উভাঙতে পাছ কৰি যাম ভাবে তেনেকৈ জানো হয় কথাবিলাক পাছ কৰি গ'লেও পিছততো সিহঁতি কনচেপ্টবিলাক বুজি নাপাব পিছত গৈ প্ৰব্লেম হ'ব তোমালোকে বিলিভ নকৰিবা চাগে বাট আজিলৈকে ন মই নকল কৰি পোৱা নাই মই পৰীক্ষা হলতো মই অকলে বহোঁ মই লগৰবিলাকৰ লগত ডিছকাশ্যন কৰি লিখা মেলা মানে একদম বৰিং কাম পাওঁ আৰু সেইটো কাৰণে মই আজিলৈকে যিমান পৰীক্ষা দিছোঁ প্ৰত্যেকটো পৰীক্ষাতে পাছো কৰিছোঁ প্লাছ মই মানে নকল মাৰি পোৱা নাই এইটো মানে মোৰ ৰেকৰ্ড আছে কলেজতে হওক লাগে স্কুলতে হওক লাগে মই নকল মাৰি পোৱা নাই ইভেন মই পাছ আপ কৰিবলৈও নাযাওঁ 3 ঘণ্টা বহিয়ে থাকোঁ ঠিক আছে চ' তেনেকুৱা হ'বলৈ চেষ্টা কৰা সাহসী जीवन में कोई कठिनता नहीं आती সাহসী জীৱনত কোনো কঠিনতা নাহে साहसी मनुष्य सपने की बात सपने में भी रहने देती है সাহসী মানুহে সপোনৰ যি কথা নতুবা সপোনৰ যি সৰি এনে ক'লে নহ'ব সাহসী মানুহে সপোনৰ কথাবোৰ মানে তেওঁলোকে সপোনতে থাকিবলৈ দিয়ে ঠিক আছে আৰু वो कभी वास्तव जीवन में नहीं आता है আৰু সেই যি কথা সেই যি সপোন সেই সপোন কেতিয়াও বাস্তৱ জীৱনলৈ নাহে ঠিক আছে सपने में रहने वाले लोग सफल जीवन नहीं पाता और हमेशा दुख জানা পড়তা হে यानी कि যিবিলাক মানুহে সপোনৰ পৃথিৱীত থাকে তোমালোকৰ এটা সপোন আছে যে মই ডাঙৰ হৈ এইটো কৰিম ডাঙৰ হৈ মই IPS হ'ম ডাঙৰ হৈ মই এটা ভাল থকা জব কৰিম মা দেউতাক সুখত ৰাখিম সো এইটো তোমালোকৰ এটা ড্ৰিম হয় সপোন হয় কিন্তু তোমালোকে যদি সেইটো এচিভ কৰিবলৈ যদি বৰ্তমান সময়ত হাৰ্ড ৱৰ্ক নকৰা তেনেহ'লে জানো সেইটো পাবা কাহানিও নোপোৱা তোমালোকে সো বেসিক্যালি এই কথাটোৰ দ্বাৰা মানে এইটো কথাকে বুজাব বিচৰা গৈছে সো গম পাইছা কথাবিলাক ন इसलिए साहसी लोग अपने विचारों में काम लेता है और जीवन मधुर रूप से बना लेता है और हेतु कारण সাহসী মানুহবিলাকে কি কৰে নিজৰ যি বিচাৰ ঠিক আছে নিজৰ বিচাৰ নিজৰ ধাৰণাৰ মতে কাম লয় আৰু গোটেই জীৱনটো সুন্দৰ ৰূপত তোলে নতুবা গঢ়ি লয় সো তেনেকুৱা হ'বলৈ চেষ্টা কৰে সাহসী হ'বলৈ চেষ্টা কৰে সাহসী মানে এইটো বুকু ফিন্দাই মানে যোৱা সেইটো সাহসী কথা কোৱা নাই মানে সাহসী মিন্স নিজৰ মাজতে নিজে সাহসী কষ্ট অধ্যৱসায় তোমালোকৰ মনত থাকিব লাগিব তোমালোকৰ মাজত অধ্যৱসায় यानी कि কোনো এটা কাম কৰিবলৈ আমাৰ যি লগন থাকে ন যে কামটো মই কৰিছোঁ এটা লগন সহকাৰে এটা কাম কৰিলে কিছুমান হৃদয়ৰ পৰা কৰা যায় তো ধৰিব পাৰিছা সো সেইটো অধ্যৱসায় তোমালোকৰ মাজত থাকিব লাগিব এতিয়া তোমালোকে পঢ়িছা এটাই কাম তোমালোকৰ পঢ়া মাথোন পঢ়া ইয়াতকৈ মানে একো ওপৰত থাকিবই নালাগে তোমালোকৰ ঠিক আছে সো বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানেই আছিলে মই তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি দেখাই দিলোঁ আৰু যদি তোমালোকে কুৱেশ্যন আনচাৰ বেংকখন ই বুকখন ডাউনলোড কৰিবলৈ বিচৰা ডেছক্ৰিপশ্যন চাবা আৰু তোমালোকৰ কাৰণে ইয়াত খ নম্বৰ এটা দিছে ঠিক আছে এইটো তোমালোকে কৰিব পাৰা যদি কৰোঁ বুলি ভাবা যদি স্কুলত কৰিবলৈ দিছে বাকী যদি বুজি নোপোৱাকৈ থাকা তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবা কমেণ্টটোত আমি তোমালোকক বুজাই দিম অসমীয়াতে ঠিক আছে চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ইউটিউব ভিডিঅ' ক্লাছ আৰু কুৱেশ্যন আনচাৰ বেংকখন যদি ডাউনলোড কৰা নাই কৰি ল'বা
আৰু তোমালোকৰ সুবিধাৰ কাৰণে আমি তোমালোকৰ হাফ ইয়াৰলি আৰু এনুৱেল এক্সামৰ এটা কোৰ্চ আনিম এজ সুন এজ পচিবল আমাৰ টিমে কাম কৰি আছে ঠিক আছে আৰু সেই কোৰ্চবিলাকৰ দ্বাৰা তোমালোকৰ প্ৰত্যেকজন ল'ৰা ছোৱালী ভাল ধৰণে পাছ কৰি যাবলৈ সক্ষম হ'ব চ' তাৰ কাৰণে অধিক জানিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাবলৈ নাপাহৰিবা চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ইউটিউব ভিডিঅ' ক্লাছ